আজি ঈদ উল ফিতরের দিন। আমি বৰগুলিৰ বৃহৎ অঞ্চল তথা আৰু কেইখনমান গাঁৱৰ মুৰব্বী, যুৱক, ওলামায়ে কেৰাম একেলগে আমি ঈদৰ নামাজ আদায় কৰিছোঁ। আৰু অন্যান্য বছৰতকৈ এই 1 নং বৰগুলি আঞ্চলিক ঈদগাহত অন্যান্য বছৰতকৈ মানুহ বেছি হৈছে। আমি অনাগত দিনত আশা কৰিম, আমি আৰু এটা আলোচনা কৰিছোঁ আজি, আমি নতুনকৈ মিনাৰা কৰিম। পুৰণা যিখন আছে সৰু হৈছে। আজিকালি আমাৰ সমাজত ওলামা, মুৰব্বী, হাজী চাহেবান যিহেতু বেছি হৈছে আগতকৈ, গতিকে আমাৰ জাগাটো অলপ বহল লাগে। সেইকাৰণে আমি নতুনকৈ মিনাৰা এখন গঢ়িম বুলি আশা কৰিছোঁ। সেই মৰ্মে ৰাইজে আমাক বহুত দান বৰঙণিও দিছে। আল্লাহ সিহঁতক এই দানৰ উচিলাই ক্ষমা কৰক, জান্নাতবাসী কৰক, আমি কামনা কৰিছোঁ। আৰু অনাগত দিনত যাতে আমি এই সকলো ৰাইজে একেলগে ঈদগাহত উপস্থিত হৈ নামাজ আদায় কৰিব পাৰোঁ। আৰু আল্লাহ পাকে আমি এই ৰমজান মাহৰ উচিলাই যাতে আমাৰ যিমানখিনি অন্যায় পাপ আছে, আল্লাহ সকলোকে পাপখিনি মোচন কৰক। আৰু অনাগত দিনত যাতে আমি একেলগে নামাজ পঢ়িব পাৰোঁ আৰু সকলোৰ কাৰণে একেলগে সকলোৱে দোৱা কৰিব পাৰোঁ। সকলোৰে দীৰ্ঘায়ু কামনা কৰি এইখিনিতে আমি মন্তব্য আজি পবিত্ৰ ঈদ উল ফিতৰ। যোৱা আমি 1 মাহ ৰমজানৰ ৰোজা ৰাখি ৰোজাৰ অন্তত আমি আজি ঈদ উল ফিতৰৰ নমাজ সমূহীয়াভাৱে আমাৰ 1 নং বৰগুলি আঞ্চলিক ঈদগাহত আদায় কৰিছোঁ। আৰু এই হিচাপতে আমি অসমবাসীক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ঈদ উল ফিতৰে আমাৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে সমন্বয়ৰ এনাজৰীডাল যাতে সমন্বয় বান্ধনটো ঠিক থাকে তাৰে কামনা কৰিছোঁ। লগতে আমাৰ এই আঞ্চলিক ঈদগাহখন আমাৰ পূৰ্বপুৰুষে প্ৰতিষ্ঠা কৰিছে যোৱা 1942 চনত। আৰু তেতিয়াৰ পৰা পৰম্পৰাগতভাৱে আমি ইয়াত সমূহীয়াভাৱে নমাজ আদায় কৰিছোঁ। আৰু এই বছৰ অন্য বছৰতকৈ অলপ উন্নত ধৰণে আমি সাজ সজ্জা কৰিছোঁ। প্ৰত্যেকে আমাক ৰাইজৰ সহায় সহযোগিতা কৰিছে। তাৰ কাৰণে প্ৰত্যেক ৰাইজকে আমি বিশেষকৈ বৰগুলি অঞ্চলৰ সমূহ ৰাইজক, ইছলাম ধৰ্মাৱলম্বী ৰাইজক আমি অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে এই ঈদ উল ফিতৰে চবকে যাতে আমাৰ আল্লাহৰ শান্তি বৰ্ধিত কৰে তাৰে কামনা কৰিছোঁ। কিমান মানুহ গোট খাইছে? আজি আমাৰ এই ঈদগাহত অনুমান অন্য বছৰতকৈ এইবাৰ বেছি অলপ গোট খাইছে। আজি প্ৰায় 12,000 মান মানুহ গোট খাইছে। আজি আমাৰ পবিত্ৰ ঈদ উল ফিতৰ। এই ঈদ উল ফিতৰত আমি বহুত 1 নং বৰগুলি আঞ্চলিক ঈদগাহৰ বহুত ৰাইজে আমি একেলগে একত্ৰিত হৈ আমি চব মিলাপ্ৰীতি হিচাপত আমি নমাজ আদায় কৰিছোঁ। আৰু অন্য বছৰতকৈ এইবাৰ মানুহ আমাৰ ঈদগাহত বেছি হৈছে আৰু উন্নত পৰ্যায়ৰ ডেকোৰেশ্যনো হৈছে। তাৰ কামনাৰে আজি আমি সকলো ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই ঈদৰ নামাজৰ থ্ৰুদি যাতে আমাৰ অসমৰ শান্তি, ভাতৃত্ববোধত হিচাপে আমি চবেই যাতে চলিব পাৰোঁ তাৰ কামনাৰে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। এইখিনি কৈ